বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক OPS-ৰ বিষয়ে কিছু কথা কৈ আছোঁ। OPS-ৰ গেজেট নটিফিকেশ্যন ওলাইছে। তাত আছে ৰুলছ 10 নামৰ এখন নিয়মাৱলী ওলাইছে আৰু সেই নিয়ম মতে আপোনালোকে পেঞ্চন পাব। কিন্তু যদি আপুনি IAS, IPS বা IFS অফিচাৰ হয়, তেতিয়াহ'লে আপোনালোকে পুৰণি পেঞ্চন পাব। তেওঁলোকৰ যে দৰমহা লাখ টকাৰ ওপৰত, IAS, IPS, IFS এইবিলাক কৰ্মচাৰীৰ যে লাখ টকাৰ ওপৰত দৰমহা, তেওঁলোকক পুৰণি পেঞ্চন দিব। আৰু বাকী ৰেলৱে, PWD, শিক্ষক বা আন ডিপাৰ্টমেণ্টত, চেৰিকালচাৰ এনেকুৱা যি বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টৰ মানুহখিনিয়ে কেতিয়া পাব পুৰণি পেঞ্চন পাব। কিন্তু ৰুলছ 10 কি বস্তু সেইটো জানিব লাগিব। ৰুলছ 10 কি বস্তু, তাত কি আছে? ৰুলছ 10ৰ মতে আপুনি কাম কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰিব লাগিব। আপুনি কাম কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰিলে পুৰণি পেঞ্চন দিব। আৰু যদি ভাবে ফৰ্ম 1 নামৰ এখন ফৰ্ম ফিল-আপ কৰিব লাগিব যে নহয় মই NPS-ৰ টকাখিনি ল'ম, তেতিয়া সুদসহ আপুনি NPS-ৰ গোটেই টকাখিনি পাব। সেই মৃত ব্যক্তিৰ পৰিয়ালে পাব, নাইবা পুৰণি পেঞ্চন পাই থাকিব। আৰু এটা হ'ল আপুনি বিকলাংগ হ'ব লাগিব। কাম কৰি থকা অৱস্থাত যদি আপোনাৰ হাত বা ভৰি এখন কাটি যায়, তাৰপিছত আপুনি যদি কামৰ পৰা অৱসৰ লয়, তেতিয়াহ'লে পুৰণি পেঞ্চন পাব। আৰু নাইবা আপুনি মানসিক বিকাৰগ্ৰস্ত পাগল হ'ব লাগিব। আপুনি কাম কৰি থকা অৱস্থাত যদি পগলা হয় যদি ৰিটায়াৰমেণ্ট হ'ব লগা হয়, অৱসৰ ল'ব লগা হয়, তেতিয়াহ'লে আপোনালোকে OPS পাব। এতিয়া চৰকাৰে কি নিয়ম কৰিছে সেইটো নাজানো। ৰুলছ 10 মতে এইটো নিয়মতহে অল পেঞ্চন পাব, আৰু নহ'লে NPS-এ পাই থাকিব। এইটো যিটো নিয়ম পালোঁ বা মই দেখিলোঁ বা শুনিলোঁ, সেইটোলৈ আমাৰ কেতিয়াও OPS অৰ্থাৎ পুৰণি পেঞ্চন নহ'ব। কিয় নহ'ব? আপুনিতো নিজে নিজে মৰিব নোৱাৰে, বিকলাংগ হ'ব নোৱাৰে, পগলা হ'ব নোৱাৰে, তেতিয়াহ'লে ক'ত পাব? আৰু নাইবা যদি আপুনি IAS, IPS বা IFS অফিচাৰ হয়, তেতিয়াহ'লে আপোনালোকে পুৰণি পেঞ্চন পাব। এইটো নিয়ম। আৰু 22/4/26 তাৰিখত এইখন ওলাইছে। 22/4/26 তাৰিখত এই নটিফিকেশ্যনখন ওলাইছে। আৰু 2004 চনৰ আগত যদি কাৰোবাৰ নিযুক্তি হৈছিল বা তেওঁলোকৰ যে ইণ্টাৰভিউ যদি হৈছিল, নাইবা তেওঁলোকৰ যদি ইণ্টাৰভিউ হৈছিল, কিন্তু চাকৰিটো 4 চনৰ পিছত হ'ল, তেনেকুৱাবিলাকক পুৰণি পেঞ্চন দিব। কিন্তু এই কথাটো আগতে বহুতবাৰ কৈছিল
2004 চনৰ আগত যিবিলাকৰ এপইণ্টমেণ্ট হৈছিল বা তেওঁলোকৰ এডভাৰটাইজমেণ্ট আছে, এডভাৰটাইজমেণ্ট কপি আছে, তে আমি মনোহৰণ কমিটিৰ শিক্ষক, আমাৰ এডভাৰটাইজমেণ্ট আছে 1996 চনত আমাৰ নিযুক্তি হৈছিল। 1996 চনৰ 17 তাৰিখে আমাক সেই যিখন এডভাৰটাইজমেণ্ট কপি, এডভাৰটাইজখন 17 তাৰিখে দিছিল আৰু 23 তাৰিখে ইণ্টাৰভিউ হৈছিল, জানুৱাৰীৰ 23 তাৰিখ 1996 চনৰ, আৰু 31 তাৰিখে আমাৰ নিযুক্তি হৈছিল। 1996 চনৰ জানুৱাৰীৰ 31 তাৰিখে নিযুক্তি হৈছিল। কিন্তু কিছু কাৰিকৰী খেলিমেলিৰ কাৰণে আমাৰ পষ্টটো নহ'ল। আমি কিছুদিন ক্লাছ কৰাৰ পিছত বাদ দিলোঁ, হাইকোৰ্ট কৰিলোঁ, তাৰ পৰা ৰায় পালোঁ, কিন্তু চাকৰিটো দিয়া নাছিল। তাৰপিছত কিছুদিন গ'ল, কিছুদিন যোৱাৰ পিছত আমাৰ চৰকাৰে কেবিনেট ডিচিশ্যন কৰিলে যে সকলোকে দিয়া হ'ব চাকৰিটো, যিহেতু ইলিগেল চাকৰি বুলি কৈছিল যে এইখিনি ইলিগেল হৈছে চাকৰিখিনি। ইলিগেল যিবিলাক এপইণ্টমেণ্ট আছে সেইবিলাকক দিয়া হ'ব, কিন্তু আগৰ যি 12 বছৰৰ দৰমহা আছে সেইখিনি দিয়া নহ'ব। এইটো এফিডেভিটত চহী কৰিব লাগিব। সেইমৰ্মে আমি এফিডেভিট চহী কৰিলোঁ। চাকৰিটো কাক নালাগে, এতিয়া নগদ চাকৰিটো হাতৰ পৰা যায়, গতিকে আমি বাধ্য হ'লোঁ চহী কৰিব। আমি চহী কৰিলোঁ যে আগত দৰমহাখিনি নালাগে বুলি, আৰু তেনেকৈ আমাৰ চাকৰিটো হৈছিল 1996 চনতে। সেই হিচাপে আমি OPS পাব লাগে। কিন্তু এই কথাটো আগতো কৈ আছিল যে 2004 চনৰ আগত যদি এপইণ্টমেণ্ট বা এডভাৰটাইজমেণ্ট আছিল, কিবা কাৰণত 2004 বা 5 চনৰ পিছত এপইণ্টমেণ্ট হ'ল, 6 চনত হ'ল, 7 চনত হ'ল, 10 চনত হ'ল, যদি আপোনালোকৰ তেনেকুৱা হৈছে সেইবিলাকে পুৰণি পেঞ্চন পাব, কিন্তু এতিয়ালৈকে দিয়া নাই। কি ক'ম, এই নতুন যিখন আপোনাৰ ৰুলছ 10 এখন নটিফিকেশ্যন এখন ওলাইছে, এখন গেজেট, গেজেট নটিফিকেশ্যন, সেইখনৰ বিষয়ে আপোনালোকক জনালোঁ। ধন্যবাদ।